Welcome to Day 3 Challenge Self Love. আজি টপিকটো হৈছে ফৰগিভনেছ। আমি সবে জানো যে ফৰগিভনেছ ক্ষমা কৰি দিয়াটো এটা মহান কাম, যিটোৱে এজন এজ এ পাৰ্চনক আপগ্ৰেড কৰিবলৈ সহায় কৰে। যেতিয়া আপুনি কোনোবা এজন মানুহক ক্ষমা কৰি দিব, তেতিয়া তাৰ যিটো বেনিফিট সেইটো সবতকৈ আপোনাৰে বেছি হ'ব। আজি আপুনি এনে এজন মানুহক লওক যিজনৰ প্ৰতি আপোনাৰ খং আছে, ৰাগ আছে, জ্বলন আছে, হয়তো কিছুমান কষ্টও আপুনি ভিতৰে কৰিয়ে লৈ ফুৰিছে। আপুনি প্ৰথমতে সেই মানুহজনৰ নাম লিখক আৰু সেই কাৰণবোৰ লিখক, যি কাৰণত আপুনি সেই মানুহজনক ক্ষমা কৰিব পৰা নাই। তাৰপিছত আপুনি তেওঁৰ নামটো লৈ বাৰে বাৰে এইখিনি ৰিপিট কৰক, আই এম চৰি, আৰু ৰিজনটো হ'ব আপুনি লিখাটো, প্লিজ ফৰগিভ মি, ৰিজনটো হ'ব আপুনি লিখাটো, থেংক ইউ, আজি মই নেগেটিভ ইম'শ্যনবোৰৰ পৰা মই নিজকে মুক্ত কৰিছোঁ, আই লাভ ইউ বিকজ আই লাভ মাই চেল্ফ, আজি মই নিজকে ভাল পাবলৈ শিকিছোঁ। এইখিনি আপুনি যেতিয়া বাৰে বাৰে কৰি থাকিব তেতিয়া চাব যে আপোনাৰ অন্তৰৰ পৰা, আপোনাৰ ভিতৰৰ পৰা পাতল লাইট ফিল হৈছে। এইখিনি কৰি চাওক, বিৰাট পাৱাৰফুল টেকনিক হয়। থেংক ইউ ছ' মাছ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোক ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।